আপোনালোকে যেতিয়া নিজেও পঢ়ে তেতিয়াও আপোনালোকে এটা কথা ট্ৰাই কৰিব যে সিলেবাস 100% কমপ্লিট হ'ব লাগিব আৰু এই দুটা বস্তু বেসিক লেভেল আৰু এডভান্স লেভেল এই দুইটা আমি সমানে গুৰুত্ব দিব লাগিব আৰু ক্লাছত হেতু গুৰুত্ব দিমেই মানে সো ক্লাছ যদি আপুনি কৰি থাকে তেতিয়া হলে এটো একো প্ৰবলেমে নাই এতিয়া চেপ্টাৰটো আৰম্ভ কৰিছো পাৰ্চেন্টেজ বা পাৰ্চেন্ট এতিয়া চাব আজি ফাৰ্স্ট চেপ্টাৰটো পাৰ্চেন্টেজ বা পাৰ্চেন্ট মই ভাবিছিলো যে বেলেগ কিবা এটা চেপ্টাৰ ষ্টাৰ্ট কৰোঁ তা বুলিব নাই পাৰ্চেন্টেজে ঠিক হ'ব স্পেলিংটো ভুল হৈ আছে পাৰ্চেন্টেজ এটা ইয়াত চাব এই পাৰ্চেন্টেজ টাৰ্মটো এইটো দুটা ওয়ার্ড লগ লাগি পেলা হৈছে দুটা ওয়ার্ড শুনি যাব সবে হা এটা হৈছে পাৰ এটা হৈছে সেন্ট সেন্ট ওয়ার্ডটো কোপা আহিছে পাৰ্চেন্ট মান এই সেন্ট ওয়ার্ডটো আহিছে সেঞ্চুৰী পা সেঞ্চুৰী মানে কি বিৰাট কোহলি আজি সেঞ্চুৰী মাৰিলে মানে কি মাৰিলে 100 আৰু পাৰ মানে হৈছে আমি যে মুখতে যে কেতিয়াবা কৈ দিও যে পাৰ হেড 10 টকাকে পৰিছে কাইলে পিকনিক খাবলৈ যাম পাৰ হেড 500 টকাকে পৰিছে পাৰ হেড মানে কি যে এটাৰ ভাগত কিমানকে পৰিছে মানে এটাৰ ভাগত কিমান এটাৰ ভাগত কিমান পৰিছে এটাৰ ভাগত কিমান পৰিছে পাৰ হেড মানে এতিয়া এটাৰ ভাগত কিমান পৰিছে সেইটো আপুনি কাৰ ৰেসপেক্টত চাব লাগিব সেইটো আপুনি যেতিয়া 100ৰ ৰেসপেক্টত চাই সেইটোৱে হৈছে পাৰ্চেন্টেজ মানে প্ৰতি 100টা বস্তুত এটা বস্তুৰ মান বা ভ্যালু কিমান হ'ব মানে যেতিয়া আপুনি যিকোনো বস্তু বা যিকোনো ভ্যালু যিকোনো এটা মান আপুনি যদি 100ৰ লগত কম্পেয়াৰ কৰে 100ৰ লগত কম্পেয়াৰ কৰে সেইটোৱে হৈছে পাৰ্চেন্টেজ মান জানে আপুনি মোক কলে যে মেট্ৰিকত লৰাটোৱে 84 পালে কিমানৰ ভিতৰত 100ৰ ভিতৰত ওকে সো আপুনি কি কব আপুনি কব যে 84% পালে বুজি পালো এটা লৰাটোৱে ধৰক 70 পালে কিমানৰ ভিতৰত 140ৰ ভিতৰত এটো 70% বুলি কম নে কম জানো হয় নে কিয় 50% কাৰণ এটো কি হ'ব লাগিব 140 হ'ব নহব ই সদায় 100ৰ ৰেসপেক্টত আমি ক্যালকুলেট কৰিব পাৰিব যেনিবা কিবা এটা লৰাই 25 পালে কিমানৰ ভিতৰত 50 ভিতৰত সো এটো জানো 25% কম নকও কিয় কাৰণ আমি 50 ৰেসপেক্টত ক্যালকুলেট কৰিছো 50 ৰেসপেক্টত ক্যালকুলেট কৰিলে নহব আমি ক্যালকুলেট কৰিব লাগিব কাৰ ৰেসপেক্টত আমি ক্যালকুলেট কৰিব লাগিব 100ৰ ৰেসপেক্টত বুজি পালো এই পাৰ ওয়ার্ডটো যে এইটোৱে সদায় হৰণ বুজায় মানে হৰণ বুজি পাইছো ডিভাইড মানে ডিভাইড মানে জানে আপুনি যে খেল চাই আছে খেলত পালে যে বুমৰাহে জসপ্ৰীত বুমৰাহে 140 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত বলিং কৰিলে 140 কিলোমিটাৰ পাৰ আৱাৰ আমি কোন না পাৰ আৱাৰ মানে কি ডিভাইড সো এটো কি হয় এই আজডাল যে টানি দিলো এনকে স্লেশডাল এটো হৈছে পাৰ আৱাৰ সো জসপ্ৰীত বুমৰাহে 140 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত বলিং কৰিলে সো এটা পাৰ এইটো হৈছে পাৰ মানে হেতুৱে ডিভাইড সো যেতিয়াই আপুনি পাৰ্চেন্টেজ দেখে আপুনি গম পাব যে ডিভাইড 100 মানে ইয়াত হে ভ্যালুটো হ'ব যিকোনো ভ্যালু হ'ব পাৰে সো হৰণ 100 মানে সদায় তলত হৰটো সদায় 100 হ'ব যেতিয়া পাৰ্চেন্টেজ হয় তেতিয়াই সদায় হৰটো কি হ'ব 100 হ'ব কিয় কাৰণ এইটো গম পাই গলো পাৰ আৰু এইটো গম পাই গলো সেঞ্চুৰী বুজি পালো নে আপোনালোকে বেসিক কথাটো বুজি পালানে একদম ইজি হয় নে একদম ইজি হয় ইয়াত কোনো আমাৰ ডাউট নাই হল এতিয়া চাব হা এতিয়া চাব 20% ধৰি লওক 20% তো আপুনি কলে 20%ৰ ভ্যালু 1/5 এতিয়া আপুনি এই যেটো মানে 20% বুলি লিখিলো ওকে 20% বুলি লিখোতে আমি
ইয়াত এটা চিন ব্যৱহাৰ কৰিছো দেখিছানে এইটো এটা চিন ব্যৱহাৰ কৰিছো হল এই চিনটো কি আচলতে ইজি হয় নে সো এই চিনটো হৈছে সব যেতিয়া আমি 20 মিটাৰ লিখো 20 সেকেন্ড লিখো 20 কেজি লিখো এইকেইটা কিনো এইকেইটা একচুয়ালি কি এইকেইটা ইউনিট হয় নে এইকেইটাক আমি ইউনিট বুলি কওঁ সেম ইয়াতো এইটো হৈছে ইউনিট মানে ইউনিটৰ নিচিনা মানে বুজি পাইছে সো এইকেইটাই যেনেকৈ প্ৰতিটোৱে এটা এটা ভ্যালু বুজায় মিটাৰে কিবা এটা বুজায় সেকেন্ডে কিবা এটা বুজায় কেজিয়ে কিবা এটা বুজায় তেনেকৈ এই পাৰ্চেন্টেজ চিনটোৱে এই যিটো চিন এনেকৈ এডাল দি পেলাই দুটা ডট দিওঁ এই চিনটোৱে কি বুজায় এটা ভ্যালু বুজায় ভ্যালুটো কি হৈছে 1/100 প্ৰতি এশত কিবা এটা বস্তুৰ মান প্ৰতি এশত কিবা এটা বস্তুৰ মান প্ৰতি এশত বুজি পাইছো সো সেইটো হৈছে কি সেইটো হৈছে এটা আমি ইউনিট যেনেকৈ ইউজ কৰোঁ সেই তেনেকৈ মানে ধৰক এনে টান প্ৰব্লেম এটা লিখো যেনে 12:1/2% 12:1/2%ৰ ভ্যালু হৈছে 1/8 যেনিবা এটা এইটো কেনেকৈ পালো মই ঘপককৈ 12:1/2% টো 1/8 লিখি দিলো কেনেকৈ পালো ইয়াত আপুনি চাব মিস ফ্ৰেকশন হয় নে সো ইয়াত আমি কি কৰিলো যে এইটো কিহত আছে লেফট সাইডৰ যিটো ভ্যালু 12:1/2 কিহত আছে এইটো হৈছে পাৰ্চেন্টেজত আছে আৰু এইটো কিহত আছে এইটো আছে ফ্ৰেকশনত সো আপুনি ক'ব পাৰে যে আপুনি পাৰ্চেন্টেজটো কি হলে কনভাৰ্ট কৰিছে ফ্ৰেকশনলে কনভাৰ্ট কৰিছে সো এই চেপ্টাৰটো একো কৰিব নালাগে গুটে মেথছৰ সবতকে ইজি চেপ্টাৰ হৈছে পাৰ্চেন্টেজ কিন্তু প্ৰবলেম কি যে আমি পাৰ্চেন্টেজতে সবতকে বেছি ভুল কৰো আমি পাৰ্চেন্টেজৰ প্ৰবলেম কেইটাই নোৱাৰো বাকি কেইটা পাৰিলেও পাৰ্চেন্টেজ ভুল কৰো বুজি পাইছো কিয় তাৰ কাৰণটো হৈছে যে আমি এটা বস্তু শিকিব লাগে পাৰ্চেন্ট ফ্ৰেকশন চাব হা 20% এই মাত্ৰ মই কি লিখিলো ফ্ৰেকশনত 1/5 লিখিলো কেনেকৈ পালো আমি পালো যেতিয়া ইয়াৰ ঠাইত আমি কি ব্যৱহাৰ কৰো ইনটু 1/100 ব্যৱহাৰ কৰো ইনটু 1/100 ব্যৱহাৰ কৰো এইফালে আকৌ 10% যদি আমি ফ্ৰেকশনত লিখো তেতিয়া আমি কেনেকৈ লিখিব পাৰো এইটো ভুলকৈ লিখিলো এনেকুৱা ধৰক এইফালে আমি ধৰো 1/50 ওকে যদি 1/50 আমি ফ্ৰেকশনত লিখো 1/50 হৈছে ফ্ৰেকশন এইটো হৈছে আমাৰ ফ্ৰেকশন এতিয়া যদি এইটোক আমি পাৰ্চেন্টেজত লিখিম তেতিয়াহলে কি লিখিম যদি এইটোক আমি পাৰ্চেন্টেজত লিখিম তেতিয়াহলে আমি লিখিম কিমান 1/2% কি কৰিলো ইনটু 100 কৰিলো নে পাৰ্চেন্টেজৰ পৰা এটা বস্তু ফ্ৰেকশন কৰিবলৈ ইনটু 1/100 কৰো তেতিয়া এটো কি হৈ যায় ফ্ৰেকশনলৈ গুচি যায় আৰু যেতিয়া এটা বস্তু ফ্ৰেকশনৰ পৰা পাৰ্চেন্টেজলৈ নিও তেতিয়াহলে তাক ইনটু 100 কৰিব লাগে এটাৰ লগত ইনটু 1/100 এটাৰ লগত ইনটু 100 বুজি পাইছনে আপোনালোকে বুজি পাইছেনে স্যার সেকেন্ডটো কৈ দিয়কচোন বুজি নাপালো নহয় একো নাই যে 1/50 2% হ'ব লাগে সৰি এক সেকেন্ড মই নিজে খেলিম এক সেকেন্ড ইয়াত কথাটো হ'ল যে যেতিয়া 1/50 মই যেতিয়া ফ্ৰেকশনৰ পৰা পাৰ্চেন্টেজলৈ লিখিলো মানে 1/50 ইনটু 100 কৰিম সো ইনটু যদি 100 কৰো তেতিয়া হ'ব 2% মানে ইনটু 100 পূৰণ 100 আৰু এইটো যেতিয়া কৰো 20 ইনটু 1/100 এইটো যদি আপুনি কৰে 1/5 হেতু পালো 1/5 1/50 ইনটু 100 এইটো যদি কৰো আৰু পাৰ্চেন্টেজ সাইনটো লাগি যায় পাৰ্চেন্টেজ সাইনটো কিয় লাগি যায় কাৰণ 100 দে ইনটু কৰিছে
এতিয়া বুজি পাইছনে মোৰ ভুল হৈ গৈছিল সৰি মই 1/2 লিখি দিছিলো এতিয়া সব ঠিক আছে এতিয়া বুজি পাইছনে প্ৰবলেম নাই হয় নে এতিয়া সব কাৰো প্ৰবলেম নাই এতিয়া চাব ইজি হয় নে এতিয়া চাব কথাটো যে এইখিনিতে সবে বুজি পালো হয় নে ডাউট নাই এতিয়া চাব 1 নম্বৰ লিখক কনভাৰ্ট percent into fraction convert percent into fraction এতিয়া আমি কি কৰিব লাগে পার্সেন্টক কি হলে নিব লাগে ফ্র্যাকশনলে নিব লাগে আমি কি কৰিব লাগে পার্সেন্টক কি হলে কনভার্ট কৰিব লাগে ফ্র্যাকশনলে কনভার্ট কৰিব লাগে এতিয়া চাব এটা কথা 100% কি কৰিম আমি সবে গম পালো ওপৰত আমি চাই আহিলো যে যেতিয়া পার্সেন্টে ফ্র্যাকশনলে নিম সদায় কি কৰিম 100 into 1/100 মানে কটাকটি গৈ আলটিমেটলি থাকিলে 1 হল 90% কি কৰিম 90 into 1/100 সো এটো যদি কটাকটি গুছি যায় হল 0 মানে এইফালে থাকিলে 9 তলফালে থাকিলে 10 যদি 10 এৰে কেনসেল কৰো সো এইটো হ'ব 9/10 যদি 10 এৰে কাটো 70% এটো কি হ'ব 70 into 1/100 ওকে যদি 10 এৰে কাটো এটো থাকিব 7 এটো থাকিব 10 সো 7/10 আপুনি 0 কেটাও কাটিব পাৰে আপোনাৰ কথা সো যেতিয়া পার্সেন্টক ফ্র্যাকশনলে নিও তেতিয়া একদম আৰামত আমি কি কৰো 1/100 ইউজ কৰো এই সব এতিয়া আপোনালোকে ভাবিব পাৰে যে ডাইৰেক্ট আমি ম্যাথছ নু কিয় কৰা নাই ডাইৰেক্ট আমি প্ৰবলেম কিয় লোৱা নাই ডাইৰেক্ট কোৱেশ্চন কিয় লোৱা নাই তাৰ কথাটো হেতুই মানে যেটো আমি ভুল কৰো মানে যে এটা চ্যাপ্টাৰ আৰম্ভ কৰাৰ আগতে এটা চ্যাপ্টাৰ কোৱেশ্চন কৰাৰ আগতে কোৱেশ্চনটা কৰাই দিয়াটো একো ডাঙৰ কথা মই আপোনালোকক কোৱেশ্চনটা বুজাই দিম আপোনালোকে বুজিয়ে পাইলো কিন্তু কথাটো হল নেক্সট কোৱেশ্চনটো অকল মই কৰাই দিয়া কোৱেশ্চনটো পাইলেটো নহব আপোনালোকে নিজেও কোৱেশ্চন কৰিব পাৰিব লাগিব হেতু কাৰণে কোৱেশ্চন কৰাৰ আগতে চ্যাপ্টাৰটোৰ কোৱেশ্চনলে যোৱাৰ আগতে প্ৰথম এক্সাৰসাইজ কিনি বেছি ইম্পৰ্টেন্ট এবাৰ কোৱেশ্চন আহি যোৱাৰ পিছত তেতিয়া মোৰ কাম কমি যাব মই কোৱেশ্চন লিখিম আপোনালোকে হেতু নিজে কৰিব পাৰিব কিন্তু তাৰ আগলৈকে মোৰ কষ্ট বুজি পাইছে গতিকে সেই কথাটো খুব ভালকে মনোযোগ দিব লাগিব এটা নোট লিখক এটা নোট এটা লিখিব we divide by এই কথাটোকে লিখিছো যে কেনেকে আমি পার্সেন্টেজ টু ফ্র্যাকশন লিখো we divide by 100 in any percentage value to convert it into fraction so আমি কি কৈছো এটা ভ্যালু 100 এৰে ডিভাইড কৰিছো in any percent value to convert it into fraction মানে এটা পার্সেন্টক ফ্র্যাকশনলে আনিবলে আমি তা কিহেৰে ডিভাইড কৰিব লাগিব 100 এৰে ডিভাইড কৰিব লাগিব এই লাইনটো লিখি দাও we divide by 100 in any fraction আমি any percentage আমি যিকোনো পার্সেন্টেজ ভ্যালু ফ্র্যাকশনলে কনভার্ট কৰিবলৈ কি কৰিব লাগিব 100 এৰে ডিভাইড কৰিব লাগিব এটা বেসিক কথা বুজি পালো এখিনলৈকে বুজি পালো এতিয়া চাব কথা এটা যে অলপ টান এটা ন এখিনলৈকে তো একোই নাই ন এখিনলৈকে বুজি পাবলে বা একোই নাই অলপ টান এটা ন 12:1/2% 12:1/2% এটা এ প্ৰবলেমটো বা আৰু এটা ল 11:1/9% এই দুটা ললো এতিয়া চাব এই কেটা কোৱা হয় মিক্স ফ্র্যাকশন হল যেতিয়া কি হয় যে অনলি নিউমাৰেটৰ আৰু ডিনোমিনেটৰ ফৰ্মত নাথাকে মিশ্ৰ ভগ্নাংশ আপোনালোকে শুনিছে মিশ্ৰ ভগ্নাংশ না অসমীয়া মিশ্ৰ ভগ্নাংশ সো এই কেটা হৈছে মিশ্ৰ ভগ্নাংশ মানে আমি সবে চিনি পাওঁ এতিয়া এই কেটা যদি আমি কৰো আপোনাৰ এটো নহয় যে আমি পঢ়াই দিব ইজিয়ে দিব যদি কেনেবাকে এটো দি দিয়ে তেতিয়া আপুনি কি এনেকে কৰিব নেকি
12 is to 1 by 2 divided by 100 এনেকে কৰিম নেকি আমি এনেকে নকৰো এটো ভুল বুজি পাইছে কেনেকে কৰিব লাগিব চাব দেই কেনেকে কৰিব লাগিব যেতিয়া আপুনি মিক্স ফ্ৰেকশন পায় তাক সদায় কি হলে লৈ যাব লাগিব তাক সদায় প্ৰপাৰ ফ্ৰেকশনলে লৈ যাব লাগিব প্ৰপাৰ ফ্ৰেকশন মানে মিক্স ফ্ৰেকশনটো কেনেকা ভাগে 12 into 2 12 into 2 মানে কি 12 into 2 plus 1 divided by 2 equal to 25 by 2 কি কইলো 12 into 2 plus 1 25 by 2 বুজি পাইছো ধৰক আৰু এটা एग्जांपल 4 is to 1 by 3 এটুক যদি কৰো কেনেকা হ'ব 4 into 3 4 into 3 plus 1 divided by 3 এটু যদি কৰো আমি কি হ'ব 4 into 3 12 12 plus 1 13 13 by 3 7 is to 1 by 8 এটু আপোনালোকে কৰক কিমান হ'ব 7 is to 1 by 8 কইলে কিমান হ'ব 7 is to 1 by 8 কইলে কিমান হ'ব 55 by 8 55 57 by 5 by 8 57 by 57 by 8 হ'ব 55 নহ'ব 10 by 8 হয় না 7 into 8 56 56 plus 1 57 বুজি পালো সো তাৰ পিছত কি কৰিব লাগিব এটো ধৰিছো হা এটো আমি মিছ নকৰো সো এটো যদি আমি মিক্স ফ্ৰেকশন ৰ প্ৰপাৰ ফ্ৰেকশন লিখিম 25 by 2 হল এটুক যদি আমি পার্সেন্টেজ হলে নিউ কি কৰিব লাগিব পার্সেন্টেজ হলে নিউ তেতিয়া হলে 25 by 2 into 1 by 100 কৰিব লাগিব 1 by 100 ইয়াত হ'ব 4 ইয়াত হ'ব 1 by 8 এটো হ'ব আমাৰ आंसर 1 by 8% sorry 1 by 8 fraction পার্সেন্টেজ তো আসলে পার্সেন্টেজৰ ঠাইত 1 by 100 পাতিলো এটো হৈছে ফ্ৰেকশন সো যেতিয়া আমি মিক্স ফ্ৰেকশন টো কনভার্ট কৰিম বুজি পাইছো বহুতে অংকত নেওতাত বহুতৰ প্ৰবলেম আছে মই গম পাও এবং মই সব ঠিক কৰিম নেওতাত যাৰ প্ৰবলেম আছে ৰাতিপা সদায় শুই উঠি 10 ঘৰ নেওতা মুখস্থ দিব লাগিব মোৰ আগত বুজি পাইছো এটা নেক্সট কি আছিল 11 is to 1 by 9 এতুলে আহো এটু চাব 11 is to 1 by 9% এটু কি কৰিম 11 is to 1 by 9 যদি আমি নিবলে হয় এটু কিমান হ'ব এটু প্ৰপাৰ ফ্ৰেকশনৰ লিখিলে কিমান হ'ব কোনে লিখিব প্ৰপাৰ ফ্ৰেকশন 100 by 9 100 by 9 হ'বনে কেনেকে কইলো 100 by 9 100 by 9 হ'ব কেনেকে কইলো 11 by 99 plus 1 হৈছে 11 into 9 99 plus 1 so 100 by 9 আৰু 100 by 9 টো যদি ভাঙো কি হ'ব 100 divided by 9 into 1 by 100 100 এ গুছি গল বাকি থাকিলে 1 by 9 এতিয়া আপোনালোকে মোক কওক যে এই প্ৰপাৰ ফ্ৰেকশনৰ খেলটো আপোনালোকে বুজি পালেনে সবে বুজি পালো স্যার পালো ইজি হয়নে সবৰে কাৰণে ইজি হৈছে নে প্ৰপাৰ ফ্ৰেকশনৰ কথা একো প্ৰবলেম নাই হল সো মিক্স ফ্ৰেকশনটো আমি প্ৰপাৰ ফ্ৰেকশনলৈ লৈ যাম তাপা আমাৰ কাৰণে ইজি হয় হল এটা কোৱেশ্চন এটা কৰক বুজি পালো সবে 16 is to 2 by 3% এটো মোক কৈ দিয়ক 6 is to 1 by 4% আৰু 8 is to 1 by 3% কমেন্ট বক্সত আপোনালোকৰ এনসাৰটো লিখি দিয়ক কুইক সময় নাই কুইক স্যার 1 by 6 প্ৰথমটো sir প্ৰথমটো 1 by 6 মোক গুটেই কেটা একেলগে লাগে sir মোক গুটেই কেটা একেলগে লাগে সেকেন্ডটো 1 by 8 or 1 by 16 কি হল কমেন্ট বক্সত এনসাৰ অহা নাই যে ইমান দেৰি হৈছে ইমান দেৰি লাগিছে ইমান দেৰি কিয় লাগিছে অনলি ধ্ৰুব জুটিয়াই দিছে বাকি ৰাইজ কি হ'ব এনেকে
কিয় ইমান শ্ল' কিয় মই ভাবিছিলোঁ হুৰাই আহিব 50/3 টো ভাঙিম 50/3 টো ভাঙিম আকৌ অনলি দুজনৰহে আহিছে নে আৰু বাকী ৰাইজ চবেই দিয়ক মোক এনচাৰ অম্বালিকা আপুনি সেইটো ভাঙক 50/3 টো আৰু ভাঙক আকাশ বাকী কেইটা অনিতা লাষ্টৰটো গণেশ সেইটো ভাঙিব লাগিব 50/3 টো ভাঙিব লাগিব কিয় হৈছে কিয় মই এইটো কৰিবলগীয়া হ'লে কি হ'ব এইটো কিমান হ'ব 16 into 3 48 48 plus 2 50% এইটো কি কৰিলে কিমান হ'ব by 3 into 1/100 এইটো by 2 so 1/6 ঠিক তেনেকৈ এইটো কিমান ওলাব 24 plus 1 25 হ'ল 25/4 into 1/100 এইটো কিমান হ'ব 4 1/16 ঠিক তেনেকৈ এইটো 1/12 হ'ব কিয় আমি শ্ল' হৈছো ইমান তৰালি ভুল হৈছে লাষ্টৰটো আকাশ ভুল হ'ল এটা ৰুমি মনালিসা ইমান দেৰি হৈছে কিয় কুলেন লাষ্টৰটো ক'ত গ'ল ফাৰ্ষ্টৰটো মানে চ' বুজি পাইছোনে এতিয়া বুজি পাইছোঁ মানে চাওক কথাটো যে আপোনালোকে প্ৰথম কৰিলে অকণমান শ্ল' হ'বই মানে একো ডাঙৰ কথা নহয় শ্ল' হোৱাটো খালী কথাটো হ'ল যে বস্তুবোৰ আমি লাহে লাহে আমি ফাৰ্ষ্ট কৰিব লাগিব আৰু কুৱেশ্যনটো সোনকালে কেপচাৰ কৰিব লাগিব মেথছৰ কথাটো কি যে আমি কুৱেশ্যনটো বুজোতে বেছি সময় লৈ লওঁ বুজি পাইছে চাওক আপোনালোকক মই যে বেছিক লেভেল আৰু এডভান্স লেভেল দুইটা ভাগতে শিকাম তাৰ মেইন কাৰণটো আপোনালোকে শুনক এতিয়া চাওক চবেই এইটো বাদ দিয়ক মই গম পাইছোঁ আপোনালোকে বুজি পাইছে খালী কেলকুলেশ্যনটো অলপ শ্ল' হৈছে যিটো মই ফাৰ্ষ্ট কৰাই দিম সেইটো কোনো প্ৰব্লেম নাই এতিয়া কথাটো শুনক মোক চবেই পেইনটো ৰাখি মোৰ কথাটো শুনক চাওক মই আপোনালোকক যে এই বেছিক মেথছখিনি পঢ়াম প্ৰথম যিটো আমাৰ মেথছৰ পাৰ্ট বেছিক পাৰ্ট সেইটোৱে এনেকুৱা ধৰণে পঢ়োৱা হ'ব যাৰ ফলত আপোনালোকে মেথছৰ প্ৰতিটো প্ৰব্লেমে পাৰিব লাগিলে আপুনি APSC CSET দিয়ে নে ADRE দিয়ে বা বেলেগ ষ্টেট গভৰ্ণমেণ্টৰ যিকোনো এক্সাম দিয়ে আপোনাৰ মই গেৰেণ্টি দিছোঁ যে কোৱান্টিটিভ এপ্টিটিউডৰ 99.9% কুৱেশ্যন আপুনি পাৰিবই পাৰিব যদি আপুনি নিজে ব্লাণ্ডাৰ কৰি নাহে কিন্তু তেতিয়াহ'লে যদি মই পাৰিমেই বেছিক লেভেলতে তেতিয়াহ'লে আকৌ এটা লেভেল নতুনকৈ আকৌ এডভান্স লেভেল এটা এড কৰিব কি দৰকাৰ চাওক আমি যেতিয়া এই দুমাহ মেথছ পঢ়িম আপোনালোকৰ কাৰণে আৰু দুমাহৰ পিছত এইটো চেলেঞ্জ হৈ নাথাকে যে মেথছৰ চব পাৰিম আপোনালোকে মেথছৰ চব পাৰিব কিন্তু কথাটো হ'ল যে আপোনাৰ ছাইডত বহি থকা জনতকৈ আপুনি কম সময়তে মেথছটো কৰিব পাৰিছে পঢ়াটো চেলেঞ্জ হৈ নাথাকিব এতিয়া পঢ়াটো চেলেঞ্জ হৈ আছে কাৰণ এতিয়া আমি অলমষ্ট চব জিৰ'তে আছোঁ কিন্তু আৰু দুমাহৰ পিছত আমাৰ পঢ়াটো চেলেঞ্জ হৈ নাথাকে আমাৰ চেলেঞ্জ হ'ব যে আমি কেনেকৈ ছাইডৰ জনতকৈ 10 ছেকেণ্ড আগতে নিজৰ এনচাৰটো ডেলিভাৰ কৰি দিম কেনেকৈ মেথছত 25টা প্ৰশ্ন আহিব মেথছৰ 25টা প্ৰশ্ন আমি কৰোঁতে হাৰ্ডলি আমাক আধা ঘণ্টা লাগে আধা ঘণ্টাতকৈ যাতে আমি বেছি নৰওঁ বুজি পাইছোঁ চ' চেলেঞ্জটো চেঞ্জ হৈ থাকিব মানে আৰু আপোনালোকে সেইমতে আপোনালোকৰ মাইণ্ডছেটটো চেঞ্জ হ'ব লাগিব আৰু এই যে ফাৰ্ষ্ট হ'ম আমি সেই ফাৰ্ষ্ট হোৱাৰ কাৰণে এটা বস্তু খুব দৰকাৰ যিটো মই আপোনালোকক কৰাই দিব নোৱাৰোঁ সেইটো হৈছে কেলকুলেশ্যন নেওতাখন যিখন টেবুল সেই নেওতাখনত আপোনালোক প্ৰ' হ'ব লাগিব মই যদি কওঁ 75 into 89 কিমান ঘপকৈ ক'ব পাৰিব লাগিব ঘপকৈ মুখতে আহি যাব লাগিব মানে মই যদি কওঁ 102 into 68 কিমান ঘপকৈ ক'ব পাৰিব লাগিব বুজি পাইছে চ' সেই টেবুলখন
মই আপোনালোকক যিটো হোমৱৰ্ক দিম সেই হোমৱৰ্কখিনি আপোনালোকে ফুলফিল কৰিবই কৰিব সেইটো মই আপোনালোকক সহায় কৰি দিব নোৱাৰোঁ নেওতাখন মুখস্থ কৰে নেওতাখন আপোনালোকে মুখস্থ কৰিব লাগিব আৰু ডেইলি সেইটো কাম থাকিব সেইটো আমাৰ ডেইলি হোমৱৰ্ক সেইটো মই কম সেইবোৰ কথা দেই সেইটো কাৰণে কথাটো হ'ল যে এই লেভেলটোত আহিবলৈ আপোনালোকে সেইকণ কষ্ট কৰিব লাগিব এতিয়া নেক্সট হেডিং কৰি লওক 2 নম্বৰ এইটো 1 নম্বৰ আছিলে নহয় এইটো 1 নম্বৰ আছিলে নেক্সট 2 নম্বৰ হেডিং কৰি লওক কনভাৰ্ট ফ্ৰেকশন into percentage convert fraction into percentage এতিয়া চাব আমি পার্সেন্টেজক ফ্র্যাকশনলে কনভার্ট কৰিব হিগিলো এটা ফ্র্যাকশনক আমি পার্সেন্টেজলে কনভার্ট কৰিব ট্রাই কৰিম কেনেকে চাব হা মই যেনিবা এটা কুৱেশ্যন কৰিলো দেই মই যেনিবা এটা কুৱেশ্যন কৰিলো যে লীলা খুদিলো যে লীলা তোমাৰ পকেটত কিমান পইচা আছে হাউ মাচ মানি ডু ইউ হেভ তোমাৰ পকেটত কিমান পইচা আছে হল লীলাই কুৱেশ্যনটো শুনি মোক এনসাৰ দিলে যে মুনুৰ পকেটত যিমান পইচা আছে তাৰ 1/4% মোৰ আছে 1/4 অংশ মোৰ আছে মানে মুনুৰ পকেটত টোটেল যিমান পইচা আছে তাৰ 1/4 অংশ মোৰ আছে মানে মুনুৰ পকেটত যদি 100 টকা আছে তেতিয়া হলে লীলাৰ পকেটত কি টকা থাকিব 25 টকা থাকিব লীলাই হেতু বুজালে যে ইয়াত যিমান আছে তাৰ 1/4 বুজি পালো এটা সব বিকাশৰ ঘৰৰ তিনটা ককাই ভাই বিকাশৰ ঘৰৰ তিনটা ককাই ভাই এতিয়া বিকাশক কোনবাই যদি খুদে যে প্ৰপাৰ্টি কিমান পাবি তই তু যে ঘৰত কাজিয়া হৈ আছে ঘৰৰ মানুহৰ লগত মা দেউতাৰ লগত ককাই ভাইৰ লগত তই কিমান প্ৰপাৰ্টি পাবি এটা বিকাশৰ ঘৰত তিনটা ককাই ভাই তিনটা ব্ৰাদাৰ্স সো বিকাশে হিসাব কৰিলে যে মই কিমান পাম 1/3 পাম মানে যদি এইখিনি আমাৰ মাটি হয় তাৰে এই যিটো অংশ এই অংশটো মই পাম হল সো টোটেল হল 3 আৰু বিকাশে পাব 1 এটো বিকাশৰ সো যেতিয়া বিকাশে এনেকে কলে তাৰ মানে হৈছে 3 কি বুজাইছে টোটেল আৰু 1ত কি বুজাইছে 1ত বুজাইছে ৰিজাল্ট এইটো ভালকে লিখি থকাটো এইটো ইউজ কৰিম আমি এতিয়া বিকাশে কিমান পাব 1/3 1/3 টো কেনে কি কলে এইটো হৈছে টোটেল 1 এইটো হৈছে ৰিজাল্ট মানে 3 ভাগৰ যদি 3 বিঘা আছিল তাৰে 1 বিঘা বিকাশে পাব বুজি পালো সো ফ্র্যাকশনত এটো খুব ইম্পর্টেন্ট কথা যে ফ্র্যাকশনত আপুনি সদায় মনত ৰাখিব যেতিয়া আপুনি এনেকে লিখে y/x এই x টো সদায় হয় টোটেল ভ্যালু আৰু এই যে y টো যে লিখিলো এটো হৈছে ৰিজাল্ট এতিয়া চাওক বিকাশে আপুনি যদি বিকাশক এই কথাটো খুধে যে তই কিমান মাটি পাবি বিকাশে কেতিয়াও 1/3 বুলি নকয় কব জানো আমাক যদি কোনবাই খুধে যে তই কিমান প্ৰপাৰ্টি পাবি আমি কম জানো 1/3 হেতু শুনিবলৈ কেনেকুৱা হ'ব হয় নহয় আমি হেতু কিহত কম সদায় আমি হেতু কম সদায় পাৰ্চেন্টেজত আমি হেতু কম সদায় পাৰ্চেন্টেজত বিকাশে কব যে মই 30% পাম মই 35% পাম মই 50% পাম তেনেকেহে কব হয় নহয় আপুনি যদি কাৰোবাক খুধে যে এই পইচাখিনি মই কিমান অংশ পাম কোনবাই কব নি তই 1/3 পাবি 1/4 পাবি তেনেকে কোনো সবেই কয় পাৰ্চেন্টেজত পাবি বুজি পালো সো আমি কিবা এটা বস্তু সদায় কিহত ৰিপ্ৰেজেন্ট কৰো সদায় আমাৰ কাৰণে কমফৰ্টেবল হয় আমি পাৰ্চেন্টেজত ৰিপ্ৰেজেন্ট কৰো লাগিলে হেতু ফ্ৰ্যাকশন তে এতিয়া চাব কথাটো যে 1/2 এটো হৈছে ফ্ৰ্যাকশন ফ্ৰ্যাকশনক পাৰ্চেন্টেজলে কনভাৰ্ট কৰিবলৈ কি কৰিব লাগে বুলি কৈছিলো মই 100 লগত ইনটু কৰিব 100 লগত ইনটু কৰিব লাগে আৰু যদি 100 লগত ইনটু কৰো 50 এটো হৈছে 50% বুজি পাইছো এই সাইনটো যে আহিছে এই সাইনটো কি হৈছে জানানে এই 100 লগত ইনটু কৰা কাৰণ এই 100 লগত মাল্টিপ্লাই কৰা কাৰণ
বুজি পাইছো 1/3 1/3 যদি 100 এৰে ইনটু কৰো তেতিয়া কিমান আহিব 100/3 আৰু 100/3 টো আমি কেনেকৈ লিখিম 33:1/3 হয়নে মানে কি কৰিলো এটো কিয়নো 100/3 বুলি থৈ নিদিলো তাৰ কাৰণ হৈছে যে সদায় এটা কথা মন কৰিব যে যেতিয়া আমি লিখো তেতিয়া সদায় এই যেটো নিউমাৰেটৰ লব নিউমাৰেটৰ মানে হৈছে লব এই লবটো কেতিয়াও হৰতকে হৰ কি হৰ হৈছে ডিনোমিনেটৰ হল সো ডিনোমিনেটৰ হৈছে 3 কেতিয়া এটো ইয়াতকে ডাঙৰ হ'ব নহব সো হেতু কাৰণে আমি কি কৰিলো ইয়াত 3 এ কাক ডিভাইড কৰিলো 100 ক ডিভাইড কৰিলো কিমান পালো 3 হল 9 1 থাকিলে 10 আহিলে আকৌ 3 হল 9 সো 1 সো এতিয়া আমি এটো কি লিখিম মিক্সড ফ্ৰেকশনত লিখিম কেনেকা মিক্সড ফ্ৰেকশনত লিখিম যেটো ভাগফল কোশেন্ট এটো কোশেন্ট বুলি কয় ভাগফল এইটো মাজত লিখিম ওপৰত লিখিম যেটো ৰিমাইন্ডাৰ যেটো থাকি গলগে বাকি মানে বাকিটো আৰু ইয়াত লিখিম যেটো ডিভিজৰ মানে হৈছে যেটোৱে মানে ডিভাইড কৰা যায় এটো কি বুলি কয় অসমীয়া এটো ভাগফল বুলি কয় এটো কি বুলি কয় ভাগ শেষ বুলি কয় ন ভাগ শেষ আৰু এটো এটো কি বুলি কয় এটো ভাজ্য কয় কি আছিল পাহৰি থাকিল ন ভাজক এটো ভাগ শেষ ভাজক এটো কোনটো ভাজক বুলি কয় যোনটো দ্বাৰা ডিভাইড কৰা ৰিমাইন্ডাৰটো ভাগ শেষ বুলি কয় হয় না এটো ভুলকে আৰু এটো ভাজক বুলি কয় হয় না ভাজক ফটো ভাজ্য স্যার কোনটো এটো এইটো ভাগ শেষ হ'ব এটো ভাজ্য নহয় ৰব ভাজকটো হ'ব 3 হয় না ভাজকটো হ'ব 3 তো 3 টো হৈছে ভাজক 3 টো হৈছে ভাজক ভাজক হৈছে ডিভিজৰ যেটো আমি ডিভিজৰ বুলি কওঁ হল আৰু এই হৈছে ভাগ ৰিমাইন্ডাৰ বুজি পাই গলো হা এতিয়াও ভুল হৈছে নি ভাজক স্যার ভিতৰৰটো ভাজ্য হয় ভাজক ভাজ্য ইকুয়াল টু ভাজক পূরণ ভাগফল যোগ ভাগ হয় মানে তেনেকে নকব মোক খেলি হা তিনিটো কি হয় স্যার আপনি আগবাঢ়ক আগবাঢ়ো তিনিটো ভাজক হ'ব হয় নাই ঠিকে আছে তিনিটো ভাজ্য বাৰু ভাজ্য ভাজক সেইটো অসম ইংৰাজীত লিখিলো স্যার ইংলিশৰ টাৰ্মটো জানি দিলে হ'ল ইংলিশৰ টাৰ্মটো জানি থক এইটো হৈছে মানে যেটো কোশেন্ট এইটো হৈছে ডিভিজৰ ৰিমাইন্ডাৰ আৰু এইটো হৈছে ৰিমাইন্ডাৰ হল হেতু জানি থক নহলে মোৰে খেলিমেল লাগে বাৰু এতিয়া আপোনালোকে দুটামান কৰক যিকোনো এটা লৈ লওক যেনে 100/7 এটো কিমান হ'ব যদি 100/7 কৰো কিমান হ'ব ৰব 100/7 কৰা আগতে আপোনালোকে কিমান কৰিলে 1/2 1/3 কৰিলে ন ইয়াৰ আগতে আপুনি 1/4 টো কৰি চাওক তাৰ পিছত 100/7 কৰক 25% হ'ব ন এটো 25% হ'ব এটো কিমান হ'ব ভাজক ভাগফল ভাগ বহুত বেয়া দেই বহুত খেলি মেলি এটো কিমান হ'ব 28 4/7%. 28 by Mixed fraction of 28 into 4/7%. 4/7 Yes. Sure এটো হয় খবর এটো ওলাইছে খবর এটো ওলাইছে না নহয়
হ'ব নালাগে মোৰ মতে কেনেকৈ ওলাব এইটো 2ৰে যদি 7এ যদি 100ক ডিভাইড কৰি দিওঁ 2 হ'লে এইটো দেখোন 14 হ'ব এইটো 22 কেনেকৈ আহিব নহ'ব নহয় এইটো কিয় কৰিব পৰা 14 makes fraction 2/7 14 makes fraction 2/7 1/7 হ'ব ইয়াত 3 আহিব 3 আহি এফালে 0 আহিব 4 into 7 28 বাকি থাকিলে 2 so কিমান স্যার 1/7 2/7 হল so চাওক ভুল নকৰিব দেই বাৰে বাৰে মই কওঁ যে এইবোৰে মানে মেইন কথা যে খুব কেয়াৰফুল হ'ব লাগে এইবোৰ সব ঠিক হৈ যাব টাইমত এটা চাব আমি ফাৰ্ষ্টতে শিকিলো যে 14:2/7 ক আমি পাৰ্চেন্টেজৰ পৰা ফ্ৰেকশনলৈ নিবলৈ কি কৰিব লাগে হল into 1/100 আৰু এতিয়া আমি শিকিলো যে ইয়াত ফ্ৰেকশনটো পাৰ্চেন্টেজলৈ নিবলৈ কি কৰিব লাগে into 100 কৰিব উল্টাটো সো আমি কি গম পালো 100/7 গম পালো যদি আমি 100/7 গম পালো 200/3 কিমান হ'ব অডিও অফ কৰি ল'ব আৰু এনসাৰটো কৰক অডিও অফ কৰি লৈ সবেই 66 into 2/3 66 into 2/3% হ'ব 100/9 কিমান হ'ব 11:1/9 11:1/9 so Sir, ইয়াত 100 Sir, Sir, ইয়াত 100 to multiply কৰা নাই তো percentage to কেনেকৈ কিয় মাল্টিপ্লাই কৰা মইনো মনে কৰা হৈছে স্যাৰ কুৱেশ্যনটো কি দিছো কুৱেশ্যনটো দিছো যে কেনেকৈ ফ্ৰেকশনটো পাৰ্চেন্টেজলৈ নিবলৈ সেইটো মই কুৱেশ্যনটো দিছো আকৌ আপোনালোকে সেইটো কৰিব মই কৰি দেখুৱাই দিলে দেখোন কি হ'ব অডিঅ'টো বন্ধ কৰি লওক কাইণ্ডলি অডিঅ'টো বন্ধ কৰি লওক আপোনালোকৰ ঘৰৰ গোটেই কাণ্ড কাৰখানাবোৰ মই সব গম পাই গৈছো আপোনালোকে অফ কৰি লওক অডিঅ'টো ঘৰত কি বনিছে আজি মাছৰ লগত কি আঞ্জা বনিছে সেইটো মই গম পাই গৈছো অডিঅ'টো অফ কৰি লওক সো এইটো কুৱেশ্যন দিছো মানে যে আপোনালোকক কেনেকৈ ফ্ৰেকশনটো পাৰ্চেন্টেজলৈ নিবলৈ সো ফ্ৰেকশনটো পাৰ্চেন্টেজলৈ নিবলৈ আমি 100 কি কৰিব লাগিব ইনটু কৰিব লাগিব ন সেইটোৱেতো মই কৈ আছো বুজি পাইছো নাই এতিয়া নাই পোৱা হয় স্যাৰ বুজিলো এতিয়া চাব কথা এটা এতিয়া এইটো নোট এটা বনাই থওক we multiply by 100 in any fraction value to convert it into percentage বুজি পাইছো সো আমি কি কৰিব লাগিব মাল্টিপ্লাই কৰিব লাগিব কিহেৰে 100ৰে যদি আমি ফ্ৰেকশনক পাৰ্চেন্টেজ নিব লাগে বুজি পাইছো এইখিনিতে হ'ব এতিয়া আপোনালোকক মই আৰু এটা কথা শিকাম চাওক যদি আমি 1/4 টো পাৰ্চেন্টেজত লিখো কিমান হ'ব 1/4 টো পাৰ্চেন্টেজত লিখিলে কিমান হ'ব 25% sir 25% 1/4 into 100 কৰিলো এটো হলো 25 so 25% ইজি হয় এতিয়া মোক 3/4 টো আমি যদি পাৰ্চেন্টেজত লিখো তেতিয়া কিমান হ'ব কেনেকৈ কৰিম 75% এনেকৈ কৰিছো 75 সবে এনেকৈ কৰিছো নে 25 into 3 75% এনেকৈ সবে কৰিব পাৰিছো নে 25% sir মোক আপোনালোকে এটা কথা কওক ৰিজাল্টটো বাৰু 75% আমি এনেকৈ কৰিছো নে সবে এটো মেথডে ফলো কৰিছো সবে হয় গতিকে আপোনাৰ ভুল হৈছে না আমি কেতিয়াও এইটো মেথড ফলো নকৰো সদায় মন কৰিব যে যেতিয়া আপুনি এটা ভ্যালু পাই যাও 1/4 তেতিয়া এই ক্যালকুলেশনটো আকৌ কৰিব কোনো দৰকাৰ নাই সো কি কৰিম 1/4 মানে 25 বুলি আমি গম পালো
ওকে ইয়াত কোনো কথা নাই এতিয়া যেতিয়াই 3/4 ৰ কথা আহিলে তেতিয়া আপুনি সদায় কি কৰিব 3 into 1/4 মানে 3 into 1/4 লিখিব পাৰোঁ 1/4 ৰ ভ্যালুটো কিমান 3 into 25% so ডাইৰেক্ট আমি 75% লিখিব পাৰোঁ মানে এইটোৰ পৰা আমি ডাইৰেক্ট এইটো ষ্টেজত লিখিব পাৰোঁ মই জাস্ট এইবোৰ আপোনালোকক কৰি দেখুৱাই কেতিয়াও এই ক্যালকুলেশনটো ৰিপিট নকৰোঁ যেনে 5/4 এটা 5/4 টো যদি কৰোঁ তেতিয়া কি হ'ব 5 into 1/4 1/4 মানে আমি কি জানো 1/4 মানে 25% so এইটো আমি লিখিব পাৰোঁ 125% ঠিক তেনেকৈ 7/4 টো আমি কি লিখিব পাৰোঁ 7 into 25% আৰু এইটো লিখিব পাৰোঁ 175% একদম ইজি বুজি পাইছনে এখিনি লাগে সো কেতিয়াও ক্যালকুলেশনটো আমি তেনেকে নকৰোঁ ক্যালকুলেশনটো কেতিয়াও আমি তেনেকে নকৰোঁ বুজি পাইছো এটা আৰু এটা এক্সাম্পল 1/9 এটা 1/9 অ স্যার এটো 5/4 টো অ স্যার এটো 4 to the 5 to divide করলে হা এটো স্যার এটো 5/4 টো হয় নহয় 5/4 এ হোক 7/4 এ হোক কিয় ডিভাইড কৰিম আপুনি এটো কৈছে মানে এনেকে হৰণ কৰিব লাগে কিয় হৰণ কৰিব লাগে হৰণ কৰিব দৰকাৰ নাই আমাক কৈছে যে ফ্ৰেকশনটো পাৰ্সেন্ট চাও কুৱেশ্যনটো মন কৰক আমি যেটো জানো হেতু দৰকাৰ নাই আমাক কৈছে যে এটো ফ্ৰেকশনক আমি পাৰ্সেন্টেজলৈ নিব লাগে ফ্ৰেকশনক পাৰ্সেন্টেজলৈ কেনেকৈ নিব 100 ইনটু কৰি সো 1/4 ৰ ভ্যালু আপুনি জানেই সো ডাইৰেক্ট তাক 1/4 ৰ যেটো ভ্যালু হেতু 5 এ ইনটু কৰিলে 125% আপুনি যেনিবা 4 এ 5 টো হৰণ কৰিলে কি হ'ল 1 ওলালে 4 হ'ল 1 থাকিলে ৰিমাইন্ডাৰ সো আপুনি এটো কি লিখিব 1:1/4 এটো কমপ্লেক্স হৈ গ'ল এটো কি হ'ব কৰিব লাগে আমি ডাইৰেক্ট 1/4 ৰ ভ্যালুৱে জানো 25% সো ডাইৰেক্ট আমি এটো উলিয়াম 1/9 এটো 1/9 টো কি হ'ব 11:1/9% হ'বনে ডাইৰেক্ট লিখিব পাৰোনে হ'ল সো ইয়াৰ পৰা আপুনি 2/9 3/9 তেনেকৈ সব উলিয়াব পাৰো এতিয়া আপোনালোকৰলে এটা হোমৱৰ্ক নেক্সট ক্লাছৰ আগত এই হোমৱৰ্কবোৰ প্ৰিপেয়াৰ কৰি আহিব 1/2 ৰ পৰা 1/3 এনেকৈ আহি আপুনি 1/20 লৈকে কিমান হয় আপুনি পাৰ্সেন্টেজত উলিয়াব কিমান পাৰ্সেন্ট হয় আপোনালোকে উলিয়াব আৰু যেতিয়া 1/2 দেখো যেতিয়া আমি 1/2 দেখো তেতিয়া এটা কথা মন কৰিব যে 1/2 দেখো নাই 1/3 যেতিয়া ওলাব তাৰ লগতে আপুনি কি উলিয়াব 2/3 উলিয়াব নেক্সট ধৰক 1/4 নহয় 1/4 উলিয়াওতে আপুনি 2/4 উলিয়াব 3/4 উলিয়াব তেনেকৈ উলিয়াই আহিব আৰু তেনেকৈ 1/20 লৈকে উলিয়াই আহিব হোমৱৰ্কটো বুজি পালোনে সবে হোমৱৰ্কটো বুজি পালোনে পালো স্যার সবে পালো সো 1/20 লৈকে খালি ভিতৰৰ যেনেকৈ আমি এটো যেনেকৈ হেৰি লগত কৰিলো 1/4 ৰ লগত কৰিলো 1/9 ৰ লগত কৰিলো তেনেকৈ আপোনালোকে গুটি কেইটাৰ লগতে কৰিব হ'ব আৰু কৰি পেলাই এই হোমৱৰ্ক বুকত সাবমিট কৰিব হ'ব হেখনৰ ইউজটো কি মই আপোনালোকক কম মানে হেখন কেনেকৈ ইউজ কৰিব লাগে সো আজিলে হ'বনে কাইলৈ লগ পাম আকৌ ক্লাছ মিছ নকৰিব কাইলৈ স্যার মই এটা বুজি পোৱা নাই স্যার স্যার একটা কোয়েশ্চন বুজি পোৱা নাই এইটো স্যার 100/7 ৰে আছে আপুনি এনসারটো কিমান ওলাইছিল এইটো চাই দিলে মানে 100/7 তুই এইটো 100/7 এইটো ইমান ওলালে 14 বুজাই দিয়কচোন কেনেকৈ আপুনি নিজে ভাবক আপুনি নিজে ভাবিব ট্ৰাই কৰকচোন 100/7 ক আপুনি কি কৰিব 100/7 যেতিয়া আছে তেতিয়া হলে আপুনি এটো কি কৰিব আপুনি মোক কক যে এটো আপুনি ডিভাইড কৰিব 7 ৰে 100 ডিভাইড কৰিলো 7 ৰে 100 ডিভাইড কৰি দিয়া লগে লগে কি হ'ল 1/7 ডিভাইডেড বাই তলত 3 আহিলে 0 টো তলত নামি আহিলে 4 হ'ল ৰিমাইন্ডাৰ 2 সো এটো আমি কি কৰিলো মিক্স ফ্ৰেকশনলে লৈ গলো বুজি পালো
এটোক আমি মিক্স স্যার নহয় আপুনি ইনটু নকৰিলে যে 100 আৰু 100 টো ইনটু কৰা নাই সেইটোৱে মই বুজি পোৱা নাই 100 টো নহয় 100 টো ইনটু কৰি দিব পাৰে এনেকে আচলতে এইটো কথা বুজি পাইছো 100 ইনটু কৰিলে 100 ইনটু কৰিলে ওকে মানে এইটো ফ্ৰেকশনটো মানে পাৰ্চেন্টেজলৈ নিবলৈ এইটো 100 টো ইনটু কৰিব লাগিব সৰি মই এইটো মানে হেৰি কৰি দিলো এইটো কি বুলি কয় মানে মিক্স ফ্ৰেকশনলৈ লৈ গলো একো নাই আপুনি এইটো কৰিব পাৰে মানে ইনটু 100 কৰি পেলাই তেতিয়া তাৰ ভ্যালুটো উলিয়াই দিব পাৰে একে কথা হ'ব 100 ডিভাইডেড বাই 7 ইনটু 100 বুজি পালো ইনটু 100 কৰিলে হ'ল মই খালি মানে এইটো কি কাৰণে জানো অকল হেৰি কৰি থৈ দিলো বুজি পালো নে